কেৱল টিকটটো নোপোৱাৰ পাছতহে তেওঁলোকৰ এই অনুশোচনাবোৰ হয় যে তেওঁলোকক অৱহেলা কৰা হৈছিল, দলটো ভাল নহয়, দলটো মিয়াৰ দল, দলটো সংখ্যালঘুৰ দল, সংখ্যালঘুৰ ৰাজত্ব চলিছে, ৰকিবুলৰ দপদপনি চলিছে। এয়াই নে RSSৰ সপোনৰ বিজেপি? আৰু এগৰাকী মেৰুদণ্ডহীন ব্যক্তিয়ে এটা জাতিক পৰিচালনা কৰিব নোৱাৰে, এটা দলক পৰিচালনা কৰিব নোৱাৰে, যাৰ মেৰুদণ্ড নাই, যে পোন হৈ থিয় হব নোৱাৰে, যে নিজৰ ভৰিত নিজে থিয় হৈ সগৌৰৱে কথা কব নোৱাৰে, সেইগৰাকী জনপ্ৰতিনিধি বা সেইগৰাকী নেতাৰ কিন্তু কেতিয়াও বিশ্বাসযোগ্যতা নাথাকে। সেই আটাইকেইগৰাকী নেতাৰ মই চেলেঞ্জ কৰিব পাৰো, কোনজন নেতাই কৈছে যে মই বিজেপিৰ আদৰ্শ ভাল পাওঁ, মই বিজেপিৰ আদৰ্শৰে অনুপ্ৰাণিত? সেই আদৰ্শৰ সংলাপ নোহোৱা নেতাসকলক এই বিজেপি দলটো, যিটো বিজেপি দলে ইমান আদৰ্শৰ মাজেৰে চলো বুলি কয়, সেই দলটোৱে কেনেকৈ একচেপ্ট কৰিছে? মানুহ একেজনে ঘূৰি ঘূৰি ৰদ বদল হৈ থাকিব আৰু ইয়াৰ এটা পলিটিকেল চাৰ্কাছ চলি থাকিব, আৰু এই পলিটিকেল চাৰ্কাছ চাই জনসাধাৰণে হাত তালি বজাই থাকিব লাগিব। IPL অকশ্যনত যিদৰে এটা দলৰ খেলুৱৈসকলক আন এটা দলে ক্ৰয় কৰি লয় আৰু পৰৱৰ্তী সময়ত সেই দলটোৰ পৰাই সেই খেলুৱৈগৰাকীয়ে অৱতীৰ্ণ হৈ যুঁজত 2026 নিৰ্বাচনত তেনেকুৱা হৈছে। শেহতীয়াভাৱে যেতিয়া কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল, ইজনৰ পিছত সিজন নেতাই, ইজনৰ পিছত সিজন বিধায়কে বিজেপিলৈ এইদৰে আহিছিল, এনেকুৱা লগা হৈছিল যেন এটা হোৱাটছএপ গ্ৰুপৰ পৰা যেন লেফ্ট মাৰিছে, লেফ্ট লৈ লওঁ বুলি লৈ লৈছে আৰু বেলেগ এটা হোৱাটছএপ গ্ৰুপত জইন কৰি লৈছে। কিন্তু ৰাজনীতি সঁচাকৈ এনেকুৱা নাই, জনপ্ৰতিনিধি সঁচাকৈ এনেকুৱাই হব লাগেনে? এই সন্দৰ্ভত কিন্তু প্ৰশ্ন উত্থাপন হৈছে। আনকি এনেকুৱা ভাৱেও কোৱা হৈছিল যে ইমান কষ্ট কৰাতকৈ ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনলৈ যদি এখন উৰণীয়া সেতু বনাই দিয়ে, তেনেহলে নেতাসকলৰ, এইসকল নেতাৰ অধিক সুবিধা হব ইটো দলৰ পৰা সিটো দললৈ যাবলৈ, কিয়নো কংগ্ৰেছৰ পৰা বিজেপি, বিজেপিৰ পৰা কংগ্ৰেছ এটা সাধাৰণ কথা হৈ গৈছে। এটা কথা হল যে এই যে নেতাসকলে যে এটা দলে আন এটা দললৈ যায় আৰু এই যে দলসমূহে যে গ্ৰহণ কৰে আৰু গ্ৰহণ কৰি যে টিকটো দি দিয়ে, এয়া এটা ভয়ংকৰ এটা কথা যদি ভাবিবলৈ যায়। মই প্ৰথমে বিজেপিৰ পৰা আৰম্ভ কৰিছো, কিয়নো বিজেপিক কংগ্ৰেছতকৈ অধিক শৃংখলিত, নিয়ন্ত্ৰিত আৰু আদৰ্শৰে চলা এটা দল বুলি কোৱা হয়। এয়াই নে RSSৰ সপোনৰ বিজেপি? এয়াই নে RSSে বিচৰা ধৰণৰ বিজেপি দলটো? সেই কথা আজি ভাবিবলগীয়া হৈছে। কিয়নো আপোনালোকে যদি চাবলৈ যায়, এতিয়া প্ৰথমে নেতাসকলৰ কথাখিনি কৈছো। বিজেপি কংগ্ৰেছ উভয় দলৰে নেতা আছে ইয়াত। শেহতীয়াকৈ আমি যেতিয়া দেখিছো যে ৰাজীৱ ভৱন অৰ্থাৎ কংগ্ৰেছ এৰি বছৰৰ পাছত বছৰ কংগ্ৰেছ কৰা নেতাইও গৈ বিজেপিত যোগদান কৰিছে। তাৰ ভিতৰত যদি আমি শেহতীয়াকৈ চাওঁ, প্ৰদ্যুৎ বৰদলৈ, কমলেক্ষ প্ৰকাশ্য, ৰূপজ্যোতি কুৰ্মী, ৰাতুল কলিতা, এইসকল নেতা, ৰাতুল কলিতা বিধায়কো নহয়, ৰাতুল কলিতা বিধায়ক প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল, কিন্তু টিকট নাপালে, বিজেপিত যোগদান কৰিলে। কিন্তু এয়া মাত্ৰ এটা উদাহৰণহে। এনেকুৱা ধৰণৰ অজস্ৰ নেতা, অজস্ৰ জনপ্ৰতিনিধি শেহতীয়াভাৱে বিজেপিলৈ গৈছে কংগ্ৰেছ ত্যাগ কৰি। আচৰিত হবলগীয়া কথা এইটো যে সেই গোটেই কেইজন নেতাই যেতিয়া বিজেপিত যোগদান কৰিছে, সেই তালিকাত আছে আছুৰ সদস্য। আছুৰ আমি যদি চাওঁ, দীপাংকৰ কুমাৰ নাথ গৈছিলে, প্ৰকাশ মেধি গৈছিলে, যিসকল গৈছে, শংকৰজ্যোতি গৈছে, যোনে গৈছে XYZ, সকলোৱে কেৱল কিন্তু বিশেষকৈ কংগ্ৰেছীসকলে এটা কথাই কৈছে যে তেওঁলোক অপমানিত হৈছে, তেওঁলোক দীৰ্ঘদিনে কাম কৰিছিল, তেওঁলোকৰ কামক মৰ্যাদা নিদিলে। গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ আনিছে, কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে অভিযোগ আনিছে যে কেন্দ্ৰীয় নেতৃত্বই তেওঁলোকক বিচৰা মতে সময় নিদিয়ে, ফোন ৰিচিভ নকৰে। অৰ্থাৎ যদি আমি ভাবিবলৈ যাওঁ, তেনেহলে এইসকল নেতাৰ বিজেপিত যোগদান কৰাৰ কাৰণ এটা, এক নম্বৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল যিসকল, টিকট কেঞ্চেল হল, তেওঁলোকে টিকট নাপালে গুচি গল, ঠিক আছে। দুই নম্বৰটো কথা যে তেওঁলোকে কংগ্ৰেছ দলত তেওঁলোক অৱহেলিত হৈছে। কিন্তু আটাইতকৈ যদি গুৰুত্বপূৰ্ণ কথাটো আপোনালোকে ভাবিবলৈ যায় যে টিকটটো নোপোৱাৰ পাছতহে তেওঁলোকৰ ইমান ৰিয়েলাইজেশ্যন কিয় হয়? টিকটটো পোৱাৰ আগে আগে বা টিকট বিচৰাৰ আগে আগে ইমান বছৰে যদি তেওঁলোকৰ যদি অৱহেলিত হৈ আছে, তেনেহলে কেতিয়াও ফুটাই কোৱা নাছিল কিয়? তাৰমানে তেওঁলোকে টিকট যদি পালেহেঁতেন, তেতিয়াহলে কি তেওঁলোকে ৰাইজক মিছা মাতিলে হয় যে দলৰ ভিতৰত যে এই যে ভয়ংকৰ কিছুমান ঘটনা, অৱহেলা কৰা হয়, দলটো যে এটা ভাল দল নহয় ৰাজ্যখনৰ বাবে, সেই কথাখিনি মিছা মাতি তেওঁলোকে সেই টিকটত জয়ী হয়, তেওঁলোকে তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰি গল হয়, তেনেহলে তেওঁলোক মিছলীয়া নেতা। আৰু কেৱল টিকটটো নোপোৱাৰ পাছতহে তেওঁলোকৰ এই অনুশোচনাবোৰ হয় যে তেওঁলোকক অৱহেলা কৰা হৈছিল, দলটো ভাল নহয়, দলটো মিয়াৰ দল, দলটো সংখ্যালঘুৰ দল, সংখ্যালঘুৰ ৰাজত্ব চলিছে, ৰকিবুলৰ দপদপনি চলিছে। এই কথাবোৰ যেতিয়া টিকট নাপালে, তেতিয়া অনুশোচনা হল নেতাসকলৰ। এতিয়া কংগ্ৰেছকে সমালোচনা কৰিম নে? কংগ্ৰেছৰ পৰা অহা জনপ্ৰতিনিধি বা কংগ্ৰেছৰ পৰা অহা নেতাসকলে এনেকুৱা চৰিত্ৰৰ নে? নহয়। আমি যদি বিজেপিলৈ চাওঁ, তেনেহলে আমি শেহতীয়াকৈ দেখিম যে ৰাজেন গোহাঁই ডাঙৰীয়া, এগৰাকী জ্যেষ্ঠ ৰাজনীতিক, তেখেতে AJPত যোগদান কৰিছিল। বিষয় একে আছিল,
টিকট। একেই কথা প্ৰযোজ্য অশোক শৰ্মাৰ ক্ষেত্ৰতো। বিজেপিৰ অশোক শৰ্মা, যিগৰাকী অশোক শৰ্মাই পৰৱৰ্তী সময়ত কংগ্ৰেছত যোগদান কৰিছিল প্ৰাৰ্থিত্বৰ বাবে, আৰু কংগ্ৰেছৰ পৰা অশোক শৰ্মা প্ৰাৰ্থিত্ব দিয়া হৈছিল, সেইগৰাকী ৰাতুল কলিতাক আওকাণ কৰি, যিগৰাকী ৰাতুল কলিতাই দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ হৈ সেৱা আগবঢ়াই আহিছিলে। আৰু বিজেপিৰ অশোক শৰ্মা গ'ল কংগ্ৰেছলৈ, আৰু তাৰ পৰিৱৰ্তে কংগ্ৰেছৰ ৰাতুল কলিতা আহিল বিজেপিলৈ। যেনেদৰে IPLত অপচন চলে এটা দলৰ পৰা আন এটা দললৈ, যেনেকৈ চেন্নাই ছুপাৰ কিংৰ পৰা জাদেজা গৈছিল ৰাজস্থানলৈ, আৰু ৰাজস্থানৰ পৰা সঞ্জু চেমছন আহিছিল চেন্নাইলৈ। এয়া যেন বিধানসভা নিৰ্বাচনৰ পূৰ্বৰ প্ৰস্তুতি নহয়, এয়া IPL অপচনহে চলি আছে অসমত। আৰু শেহতীয়াকৈ যদি আমি চাওঁ, ধলাইৰ যিগৰাকী বিধায়ক, সেই বিধায়কগৰাকীৰ এইবাৰ টিকট কৰ্তন হৈছে, আৰু সেই বিধায়কগৰাকীয়ে পদত্যাগ পত্ৰ লিখিছে আৰু নিশ্চিতভাৱে কোনোবা এটা দলত যোগদান কৰিব। তেখেতৰো নিশ্চয় প্ৰাৰ্থিত্ব নোপোৱাৰ পাছতে অনুশোচনা হ'ব। একেদৰে দিছপুৰৰ বিধায়ক অতুল বৰা, 2013ৰ পৰা যিয়ে ৰাজনীতি বিজেপিৰ লগত কৰি আছে, সেইগৰাকী অতুল বৰাইও আজি মুখ খুলিছে, বিভিন্ন অভিযোগ আনিছে। শান্তনু ভৰালীৰ দৰে এগৰাকী জ্যেষ্ঠ অভিজ্ঞ ব্যক্তিয়ে আজি বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈছে। কিন্তু জয়ন্ত দাস এগৰাকী হয় যোগ্য প্ৰাৰ্থিত্ব, প্ৰত্যেকে মানে তেখেত পাবলগীয়া, যথেষ্ট বহু বছৰৰ পৰা তেখেতে কাম কৰি আছে, কিন্তু তেখেতেও আজি সোচ্চাৰ হৈছে। কিন্তু এই সকলোৰে যদি কথা কওঁ, তেওঁলোকে প্ৰাৰ্থিত্বৰ টিকটটো নোপোৱাৰ পাছতহে তেওঁলোকৰ চকু নাক মুখ কাণ খোল খাইছে। তাত ৰাজেন গোহাঁইৰ দৰে ডাঙৰ ব্যক্তিও আছে। গতিকে এই সকল নেতাৰ মানে এটাই লক্ষ্যৰ উদ্দেশ্য নেকি যে তেওঁলোকৰ টিকট পাব লাগে, তেওঁলোকে নেতা হ'ব লাগে, MLA হ'ব লাগে, মন্ত্ৰী হ'ব লাগে, সাংসদ হ'ব লাগে। আৰু যদি তেওঁলোকে বিচৰা ধৰণে বস্তুবোৰ পায়, তেনেহলে সেই দলটো বিশ্বৰ ভিতৰতে 1 নম্বৰ ভাল দল, আৰু যদি তেওঁলোকৰ স্বাৰ্থ পূৰণ নহয় তেনেহলে বেয়া দল। এটা আহিছে আটাইতকৈ ডাঙৰ কথাটো, আদৰ্শ। যেতিয়ালৈকে কোনো এগৰাকী ব্যক্তি আদৰ্শৰে পৰিচালিত নহয়, যেতিয়ালৈকে কোনো এগৰাকী ব্যক্তিৰ মনত আদৰ্শ শিপাই নাথাকে, তেতিয়ালৈকে সেই ব্যক্তিগৰাকীৰ মেৰুদণ্ড নাথাকে। আৰু এগৰাকী মেৰুদণ্ডহীন ব্যক্তিয়ে এটা জাতিক পৰিচালনা কৰিব নোৱাৰে, এটা দলক পৰিচালনা কৰিব নোৱাৰে। যাৰ মেৰুদণ্ড নাই, যে পোন হৈ থিয় হ'ব নোৱাৰে, যে নিজৰ ভৰিত নিজে থিয় হৈ সগৌৰৱে কথা ক'ব নোৱাৰে, সেইগৰাকী জনপ্ৰতিনিধি বা সেইগৰাকী নেতাৰ কিন্তু কেতিয়াও বিশ্বাসযোগ্যতা নাথাকে। কাৰণ এটাই, যে যাৰ আদৰ্শ নাই, সি যিকোনো সময়তেই বিক্ৰী হৈ যাব পাৰে। আৰু সেয়াই আমি দেখি আহিছো। আজি বিজেপিলৈ অহা যিসকল নতুন নতুন নেতা, সেই আটাইকেইগৰাকী নেতা মই চেলেঞ্জ কৰিব পাৰো, কোনজন নেতাই কৈছে যে মই বিজেপিৰ আদৰ্শ ভাল পাওঁ, মই বিজেপিৰ আদৰ্শৰে অনুপ্ৰাণিত, মই বিজেপিৰ যিসমূহ আদৰ্শ, সেই আদৰ্শসমূহ মই শৈশৱৰ পৰা পালন কৰি আহিছো। কেইজন নেতাৰ মুখত এই আদৰ্শৰ সংলাপ শুনিছে? আৰু যাৰ মুখত আদৰ্শৰ সংলাপ নাই, সেই আদৰ্শৰ সংলাপ নোহোৱা নেতাসকলক এই বিজেপি দলটো, যিটো বিজেপি দলে ইমান আদৰ্শৰ মাজেৰে চলো বুলি কয়, সেই দলটোৱে কেনেকৈ একচেপ্ট কৰিছে, সেই দলটো কেনেকৈ বিশ্বাস কৰিছে, আৰু তাতকৈ ডাঙৰ কথা, সেই দলটো কেনেকৈ টিকট দিছে। কিন্তু সেই কেইগৰাকী নেতাক যেতিয়া অহা 5 বছৰৰ পাছত টিকট নিদিব, সেইগৰাকী নেতাই যে বিশ্বাসঘাতক নকৰিব, তাৰ কি মানে আছে? এনেকুৱা কেইবাটাও ডাঙৰ ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত ভাবিবলগীয়া। আহক এতিয়া এখন আপোনালোকক তালিকা গাই শুনাও। শেহতীয়াকৈ যিটো বিজেপি দল, সেই বিজেপি দলটো এতিয়া বহুতে কৈছে যে এতিয়া ৰাজ্যত, এতিয়া অসমত বিজেপি দল বুলি একো নাই, 2টা কংগ্ৰেছৰ দল, আৰু এটা কংগ্ৰেছৰ দলৰ সভাপতি হৈছে গৌৰৱ গগৈ, আনটো কংগ্ৰেছ দলৰ সভাপতি হৈছে দিলীপ শইকীয়া। কিন্তু শেহতীয়াকৈ যদি আপুনি বিজেপি দলটো মন কৰে, তেনেহলে বিজেপি দলটোত দেখিব আপোনালোকে নামসমূহ হিমন্ত বিশ্ব শৰ্মা, প্ৰদ্যুৎ বৰদলৈ, অজন্তা নেওগ, জয়ন্ত মল্ল, প্ৰদান বৰুৱা, ভূপেন বৰা, ভুৱনেশ্বৰ কলিতা, পল্লৱ লোচন, মানৱ ডেকা, ৰূপেশ গোৱালা, বিদ্যা সিং ইংলেং, ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁই, দিগন্ত কলিতা, অমিয় ভূঞা, কৃপানাথ মাল্লা, বলিন চেতিয়া, বিস্মিতা গগৈ, সুৰেশ বৰা, ৰাণা গোস্বামী, বসন্ত দাস, জুৰি শৰ্মা বৰদলৈ, কমলাক্ষ পুৰকাষ্ট, গৌতম ৰয়, শশীকান্ত, পংকজ বৰবৰা, অংকিতা দত্ত, ৰাজেশ যোশী, কমল কুমাৰ মেধি, হিৰণ্য ভূঞা, প্ৰফুল্ল দাস ইত্যাদি ইত্যাদি। আৰু আপোনালোকে জানি আচৰিত হব যে এই আটাইকেইগৰাকী ব্যক্তিয়ে কিন্তু কংগ্ৰেছৰ পৰা অহা। আৰু বিজেপি, প্ৰাক্তন বিজেপি সকলে এতিয়া ইয়াকে লৈ সংশয় বোধ কৰিছে যে সঁচাকৈ বিজেপি দলটো বিজেপি দল হৈ আছেনে? এতিয়া ডাঙৰ কথাটো হৈছে যে বিজেপি মই এতিয়া কওঁ, বিজেপিয়ে ধাৰ কৰি অনা কংগ্ৰেছৰ নেতা হওক, বিজেপি এতিয়া হবলগীয়া 2-এটা বিসংবাদ, বিদ্ৰোহ হওক, দল পদত্যাগ কৰি বেলেগ এটা দলত যোগদান কৰা হওক, এই গোটেইখিনি হোৱাৰ পাছতো কিন্তু বিজেপি এডভান্টেজতে থাকিব। আজিৰ তাৰিখত বিজেপি এতিয়াও শক্তিশালী দল। কিন্তু তাৰ পাছতো এটা কথা বা এটা প্ৰশ্ন উত্থাপন হব যে বিজেপিয়ে শেহতীয়াভাৱে ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ সকলৰ দৰে নেতাসকলক কংগ্ৰেছত আনি
টিকট নিদিয়াকেও বিজেপি দলটোৱে জিকিব নোৱাৰিলেহেঁতেন নে? ইয়াৰ উত্তৰ 98% বিজেপিৰ চান্স থাকিলহেঁতেন। বিজেপিয়ে ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈ অবিহনেও এটা ভাল শক্তিশালী দল, কিন্তু ইয়াৰ প্ৰয়োজন কি আছিল? যদি প্ৰদ্যুৎ বৰদলৈহঁতৰ দৰে নেতাসকলক নানিলহেঁতেন, তেনেহলে বিজেপিৰ যিসকল পুৰণি ব্যক্তি আছে সেই ব্যক্তিসকলে টিকট পালহেঁতেন, সন্তুষ্ট হলহেঁতেন, কিন্তু তেনেকুৱা নকৰিলে। শেহতীয়াভাৱে এই এটা প্ৰচেছ আৰম্ভ হৈ গৈছে যে ইটো দলৰ পৰা সিটো দললৈ যোৱা। কিন্তু মোৰ এই ভিডিঅ'টোৰ এইবোৰ বিষয় নহয় যে কোন দল কোন নেতালৈ আহিছে। মূল বিষয় হৈছে চিন্তা কৰিবলগীয়া আটাইতকৈ ডাঙৰ বিষয়টো হৈছে বা ৰাইজে যিটো কথাত, বিশেষকৈ ৰাইজতকৈ বেছি দলবোৰে এইটো কথাত চিন্তা কৰিব লগা। আজি ধৰক কংগ্ৰেছত আছিল প্ৰদ্যুৎ বৰদলৈ, দীৰ্ঘদিনীয়া শাসনত আছিল, আৰু প্ৰদ্যুৎ বৰদলৈ নাম সলনি হৈছিল বিদ্যুৎ বৰদলৈলৈ। কিন্তু যি কেলেংকাৰী কৰিছিল, যি কলা অধ্যায় আছিল মন্ত্ৰী কালত প্ৰদ্যুৎ বৰদলৈৰ, সেয়া সকলোৱে জানে, কোনো পাহৰিব নোৱাৰে। সেই প্ৰদ্যুৎ বৰদলৈ আহি আজি বিজেপিত, যি প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈ কৈছিল পেৰাচুট লেণ্ডিং কৰি কিনে নেতা হোৱা বুলি, সেই প্ৰদ্যুৎ বৰদলৈ আহি কিন্তু আজি হেলিকপ্টাৰ লেণ্ডিং কৰিছে আৰু এটা ৰাতিৰ ভিতৰতে দিছপুৰৰ দৰে এটা গুৰুত্বপূৰ্ণ সমষ্টি পাই গল, আৰামত পাই গল। আৰু সেই প্ৰদ্যুৎ বৰদলৈ যদি কাইলৈ পৰহিলৈ নিৰ্বাচন জয়লাভ কৰি মন্ত্ৰী হয়, তেনেহলে আপুনি ভাবক সেইগৰাকী মন্ত্ৰী, যিগৰাকী মন্ত্ৰীয়ে কংগ্ৰেছত মন্ত্ৰী হৈ আছিলে আৰু দুৰ্নীতিৰ অভিযোগ আছিলে, সেইগৰাকী মন্ত্ৰী আহি আকৌ বিজেপি এতিয়া যোগদান কৰি মন্ত্ৰী হোৱাৰ সপোন দেখিব আৰু এটা ৰাতিৰ ভিতৰতে টিকটো পাই গল। কিন্তু যেতিয়া বিজেপিৰ চৰকাৰখন যাব, সেই একেগৰাকী মানুহে আকৌ কংগ্ৰেছত যোগদান কৰি মন্ত্ৰী হব। গতিকে তেওঁলোকৰ আদৰ্শ কত? গতিকে ৰাইজে প্ৰশ্ন কৰক, যিসকল দল আছে দলৰ শীৰ্ষ নেতৃত্বই প্ৰশ্ন কৰক যে আপোনাৰ আদৰ্শ কি? এনেকৈ যদি চলি থাকে, এনেকৈ যদি হৈ থাকে, তেনেহলে মানুহে ভোট দিয়া নিদিয়াৰ পাৰ্থক্যই নাথাকিব। কিয়নো ইয়াত বিজেপি, কংগ্ৰেছ, AIDF ৰাইজৰ দল বুলি একো নাথাকিব। যদি এনেকৈ হৈ থাকে, তেতিয়াহ'লে গোটেইকেইটা দল লগ লাগি এটা দল হৈ লওক, তেতিয়া সকলোৱে সুযোগ লাভ কৰিব। কিয়নো আজি বিজেপিৰ নামত প্ৰদ্যুৎ বৰদলৈ যদি জয়লাভ কৰে, কাইলৈ কংগ্ৰেছৰ নামত যদি প্ৰদ্যুৎ বৰদলৈ জয়লাভ কৰিছিল, আৰু অহা কাইলৈ যদি বিজেপি আৰু কংগ্ৰেছ দুয়োটাই দুৰ্বল হৈ থাকে, সেই সময়ত যদি কোনোবা তৃতীয় এটা ৰাজনৈতিক শক্তি থাকে, সেই ৰাজনৈতিক শক্তি লৈ প্ৰদ্যুৎ বৰদলৈৰ দৰে মানুহবোৰ যাব আৰু তাৰ পৰা নিৰ্বাচন জিকিব। অৰ্থাৎ ইয়াৰ পৰা ৰাইজে কি পাব? মানুহ একেকেজনে ঘূৰি ঘূৰি ৰদ বদল হৈ থাকিব আৰু ইয়াৰ এটা পলিটিকেল চাৰ্কাছ চলি থাকিব, আৰু এই পলিটিকেল চাৰ্কাছ চাই জনসাধাৰণে হাত তালি বজাই থাকিব লাগিব। গতিকে আটাইতকৈ চিন্তনীয় বিষয় এইটোৱে যে যি সময়ত ৰাজেন গোহাঁইৰ দৰে বিশিষ্ট ব্যক্তিয়েও আদৰ্শৰ কথা কয়, নীতি আদৰ্শৰ কথা কয়, সেইগৰাকী ৰাজেন গোহাঁই যদি বিজেপিৰ নীতি আদৰ্শৰ মানুহ হয়, তেনেহলে তেওঁ AJPৰ দৰে এটা দলত যোগদান কৰি কংগ্ৰেছৰ লগত হাত মিলাই তেওঁ কেনেকৈ নিজৰ আদৰ্শক আগুৱাই লৈ যাব বুলি ভাবিছে? কেনেকৈ? সকলোৰে যদি এটাই কথা যে টিকট কেন্দ্ৰিক, আপুনি এই পেটাৰ্ণটো লক্ষ্য কৰক। এই পেটাৰ্ণটো লক্ষ্য কৰিলে আপোনালোকে সকলো বুজিব। কি প্ৰদ্যুৎ বৰদলৈ, কি ভূপেন বৰা, কি কমলাক্ষ, কি ৰূপজ্যোতি কুৰ্মী, সকলো। আৰু গ্ৰাউণ্ড লেভেলৰ যদি আমি বা সৰু সৰু নেতাসকলৰ যদি কথা কবলৈ যাওঁ, শেহতীয়াকে ৰাতুল কলিতাক চাওক, আপোনালোকে প্ৰকাশ মেধিক চাওক, দীপাংকৰ কুমাৰক চাওক, সকলোৰে কিন্তু লক্ষ্যৰ উদ্দেশ্য এটা যে টিকট। আৰু সেই টিকটটোৰ বাবে, সেই টিকটটোৱে যদি সৰ্বোচ্চ, তেনেহলে আপোনালোকে অন্যান্য যি ফাঁকি দিয়ে দি থাকক, অন্তত আদৰ্শৰ কথা নকব। কিন্তু আদৰ্শৰ কথা শুভা নাপায়। আৰু আজিৰ দিনত সঁচা আদৰ্শৰে পৰিচালিত নেতা, জনপ্ৰতিনিধি হয়তো নাই, হয়তো জনতাই নাপাব। কিন্তু মই বিজেপিৰ বাবে এই কাৰণে বেছি কনচাৰ্ণ, কিয়নো মই ভাবো, মই শুনিছো, মই দেখিছো যে বিজেপি এটা নিয়ন্ত্ৰিত শৃংখলিত দল। RSSৰ যি কঠোৰ নীতি আদৰ্শ, সেই কঠোৰ নীতি আদৰ্শৰ হিনদেৰি হব নেকি? কিন্তু শেহতীয়াভাৱে বিজেপি দলতো দেখিবলৈ পোৱা গৈছে যে এই নীতি আদৰ্শবোৰ যেন কৰবাত চাইডলাইন হৈছে আৰু প্ৰফিট, লাভালাভ, এই বস্তুটোৰ প্ৰতি যেন অলপ বেছি ইণ্টাৰেষ্টেড হৈ পৰিছে, যি কথা সঁচা বিজেপি কৰ্মীয়ে মানি লব পৰা নাই আৰু নোৱাৰে। গতিকে চিন্তা কৰক যে নীতি আদৰ্শ নোহোৱা নেতাই কিদৰে আপোনাৰ দল ৰক্ষা কৰিব, কিদৰে জাতি ৰক্ষা কৰিব। কিয়নো যাৰ নিজৰে আদৰ্শ নাই, তেওঁ আপোনাৰ দলৰ আদৰ্শ কি ৰক্ষা কৰিব? এটাই ৰক্ষা কৰিব পাৰিব যে যেতিয়া আপোনাৰ দল শক্তিশালী, যেতিয়া আপোনাৰ দল আগবাঢ়ি আছে, আপোনাৰ সেই শক্তি ক্ষমতাৰ সুপ্ৰয়োগ কৰি, ব্যৱহাৰ কৰি নিজৰ মুনাফা আদায় কৰিব পাৰিব। গতিকে যদি আপোনালোকে ভাবিছে যে আপোনালোকৰ দলীয় মঞ্চ কাৰোবাৰ ব্যক্তিগত উৎকৰ্ষ সাধনৰ মঞ্চ হব পাৰে,
তেনেহ'লে ৱেলকাম কৰক এনেকুৱা নেতাসকলক, কংগ্ৰেছেও কৰক, বিজেপিয়েও কৰক, কিয়নো এতিয়া আকৌ কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ মানুহে, বিজেপিটো কৰি আছে দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ মানুহে। গতিকে ৰাইজে এয়াই চাই থাকক আৰু সেয়াই আৰু।